গ্ৰুপ ট্ৰিপত গ'লে কোনোবাই প্ৰেমত বিজি থাকে, অনবৰত প্ৰেমিকৰ লগত কথা পাতি থাকে, কাৰোবাৰ আকৌ পুৰা ট্ৰিপটোত পইচা হিচাপ শেষ নহয়। কোনে কিমান খৰচ কৰিলে আৰু কাক কিমান ঘূৰাই দিব লাগিব তাইৰ এইখিনি জানা আছে। কোনোবাই আকৌ পুৰা ট্ৰিপটোত খাই কৰে, কোনোবাই খাই মেলি বমি কৰি ওলাই দিয়ে। এই সকলোবোৰ দৃশ্য কেপচাৰ কৰাৰ বাবে এজনী ব্লগাৰ নহলে কেনেকে চলিব। আমাৰ কেইটাৰ মাজত সৰ্বগুণ সম্পন্ন আছে। হয় গাইজ, আপোনালোকে ঠিকেই ধৰিছে, আজি এইটো ভিডিঅ' হৈছে আমাৰ শ্বিলং ট্ৰিপৰ পঞ্চমতম ভিডিঅ'। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰিছে ধুবুৰী ঝগড়াপাৰৰ পৰা যিশু হক, কোকৰাঝাৰৰ পৰা দীপিকা সোমপাল। ইমান দূৰ দূৰণিৰ পৰা মোৰ ভিডিঅ'ত কমেন্ট কৰাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এটা কমেন্ট মোৰ বাবে বহুত মূল্যৱান। তো গাইজ, এয়া আছিল প্ৰথম সাইট সিন। এনেতো এইটো ৰাস্তাৰ কাষতেই, কিন্তু 2 মিনিট পিছে পিছে মেঘৰ থুপ আহি কিনে গাত লাগে। মেঘালয়ৰ একচুৱেল ফিলটো ইয়াতেই পোৱা যায়। আপোনালোকে কোনে কোনে মেঘালয়ৰ দৃশ্য উপভোগ কৰিছে কমেন্ট সেকশনত মোক জনাবলৈ নাপাহৰিব আৰু ফটো শ্বেয়াৰ কৰিব পাৰে। প্ৰথম সাইট সিনটো চাই কিনে আমি আকৌ গাড়ীত উঠি ললো আৰু শ্বিলঙৰে একা বেকা দীঘলীয়া বাট চাই কিনে বাটতেই নমিবলৈ মন গল আৰু আমি নামিলো। চবে মিলি ৰিলছ বনালো, ফটো উঠিলো আৰু বহুত ফূৰ্তি কৰিলো। ইতিমধ্যে মোৰ ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানীত আপোনালোকে এটা ৰিলছত বহুত মৰম দিছে আৰু সেইটো ৰিলছ আমি কেনেকে বনাইছো বলক চাই আহো। পাৰফেক্ট শট দিয়াৰ পিছত আৰু কেইবাটা ৰিলছ আমি বনালো। হেল্ল' গাইজ, ইমান সময়ৰ পৰা ছেম বৰষুণ আছিল। এই যে চাওক আপোনালোকে বৰষুণ, ইমান সময়ৰ পৰা ছেম বৰষুণ আছিল আৰু মই উইদাউট ছাতিত আছিলোঁ। উইদাউট ছাতিত আছিলোঁ। এতিয়া মই ছাতিৰ তলত আছোঁ, ইয়াৰ লগত বেছি ভিজিছোঁ, তাতকৈ বেছি ভিজিছোঁ। যেতিয়ালৈকে মই এনেই আছিলোঁ তেতিয়া কম ভিজিছোঁ, কিন্তু তাৰ ছাতাৰ তলত আহি কিনে মই বেছিকৈ ভিজিলোঁ। ज़्यादा भीज गए। अभी हम देखने जा रहे हैं 7 सिस्टर फॉल्स। तो हम बहुत एक्साइटेड है और यहाँ का जो क्लाइमेट है, बारिश है चारों तरफ और हम थोड़ा भीग भी रहे हैं। तो चलिए, आप कोई बात नहीं है ना, लेकिन मुझे लगता है यहाँ तो मेघालय है, मेघ के शहर है, तो यहाँ शायद 7 सिस्टर फॉल्स हमको दिखे। देखते हैं क्या होता है। এয়া গাইজ, আমি উপস্থিত আছো ইকো পাৰ্কত। পাৰ্কটো বিৰাট ডাঙৰ আছিল, পুৰা দিন আমাৰ ইয়াতে গুচি গৈছে। শ্বিলং ট্ৰিপৰ সকলোবোৰ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ পেজটো বা চেনেলটো ফলো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত আমি কি কৰিলো বাকীখিনি আপোনালোকে নেক্সট ভিডিঅ'ত চাব পাৰিব। এতিয়া গাইজ, আপোনালোকে কওক ভিডিঅ'ৰ কোন পাৰ্টটো আপোনালোকৰ সকলোতকৈ বেছি ভাল লাগিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। মোৰ সকলোবোৰ ভিডিঅ'ত ট্ৰেভেলিং সম্পৰ্কে কিছু টিপছ আৰু ট্ৰিক মই দিবলৈ চেষ্টা কৰো। এইটো ভিডিঅ' আপোনালোকৰ বহুত ভাল লাগিছে বুলি মই আশা কৰিছো। 6 নম্বৰ ভিডিঅ'টো খুব শীঘ্ৰে আহিব, মই আশা কৰিছো আপোনালোকে তাৰ বাবে বহুত অপেক্ষা কৰিব। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।